এই মুহূৰ্তত আন এটা ৰাজনৈতিক খবৰ আমি জনাব বিচাৰিছোঁ। NDAৰ প্ৰাৰ্থীৰূপে উচ্চ সদনলৈ যোৱাটো প্ৰায় নিশ্চিত হ'ল প্ৰমোদ বড়োৰ। মনোনয়ন পত্ৰ দাখিলৰ পিছত আছাম টক্সক প্ৰমোদ বড়োৱে জনালে বিশেষ প্ৰতিক্ৰিয়া। ৰাজ্যসভাৰ ৰাজনীতিয়ে বিধানসভাৰ ৰাজনীতিত প্ৰভাৱান্বিত নকৰে। শেষ মুহূৰ্তলৈকে আমি বিজেপিৰ সৈতে আসন বুজাবুজিৰ চেষ্টা চলাম। যদিহে বিজেপিৰ সৈতে বুজাবুজি নহয় 15খন আসনতে প্ৰাৰ্থী দিম। দিল্লী গমনে মোক তৃণমূলৰ পৰা আঁতৰাব নোৱাৰে বুলি প্ৰমোদ বড়োৱে আজি উল্লেখ কৰিছে আমাৰ সাংবাদিকৰ আগত। মই সদায় তৃণমূলৰ মানুহৰ সৈতে থাকোঁ আৰু আগলৈও থাকিম বুলি প্ৰমোদ বড়োৱে আছুতীয়া সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে। সম্পাদক প্ৰাণজিৎ শইকীয়াৰে হোৱা আছুতীয়া সাক্ষাৎকাৰটো আমি এই মুহূৰ্তত শুনাই দ্য হাফ আৱাৰৰ পৰা মই মন্তু কুমাৰ শইকীয়াই বিদায় লৈছোঁ। পৰৱৰ্তী বাবতিৰ বাবে চাই থাকিব আছাম টক্স। ধন্যবাদ। মোৰ সৈতে আছে ৰাজ্যসভা নিৰ্বাচনৰ UPPLৰ প্ৰাৰ্থী প্ৰমোদ বড়ো ডাঙৰীয়া। প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। ধন্যবাদ। প্ৰথম কথা হৈছে আপোনাৰ এই আকস্মিকভাৱে আপুনি ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা ঘটনাটোৱে বড়ো ৰাজনীতিৰ বাবে কি ধৰণৰ বাৰ্তা কঢ়িয়াই আনিব? চাওক, আমাৰ দলত সিদ্ধান্ত হ'ল যে ৰাজ্যসভাত তৃতীয় যিটো আসন আছে এই আসনত মনোনয়ন পত্ৰ দাখিল কৰিব লাগে। আৰু এই তৃতীয়খন আসন ইমান ইমান সহজ নহয়। ইয়াত নিৰ্বাচন হ'ব আৰু ইয়াত হয়তো বিৰোধীৰো বা বেলেগ পক্ষৰো ভোট লাগিব পাৰে। তো সেইকাৰণে আমি ভাবিলো কি তৃতীয়খন আসন আমি ট্ৰাই কৰোঁ, আৰু যদি চবে ফেভাৰ কৰে বা চবে ছাপোৰ্ট কৰে আমি আসনখন পাই যাম। আৰু তেতিয়া UPPL দলৰ পৰা ৰাজ্যসভাত গৈ পেলাই কিছুমান কাম কৰিব পাৰিম অঞ্চলৰ কাৰণে। বিশেষকৈ বড়ো জনগোষ্ঠী আমি বহু দীঘল সময় এটা সংগ্ৰাম কৰি আহিছোঁ, আৰু বিভিন্ন সময়ত আমাৰ বিভিন্ন সাংসদসকল আমাৰ চানচুমাদাৰ পৰা আদি কৰি তাৰ আগে পিছে বিভিন্ন সময়ত ইউজিদা, এতিয়া ৰংগৰা নাৰ্জাৰী, আগত বিশ্বজিৎ দৈমাৰী বহুত সাংসদ হৈ গৈছে আৰু চেষ্টা কৰি আছে যে বড়ো সমস্যাটো স্থায়ী সমাধান কৰিব লাগে। আৰু ইয়াৰ লগতে অন্য জনজাতি আমাৰ অসমৰ সমস্যা আছে, সেই সমস্যাবিলাকতো আমি কিছুমান আগভাগ ল'ব পাৰোঁ। আৰু ভাৰতীয় নাগৰিক হিচাপে বড়োলেণ্ড অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সমস্যা, অসমৰ সমস্যা, উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা আৰু ভাৰতত যিখিনি পিছপৰা জনগোষ্ঠীবিলাকৰ সমস্যা আছে এইবিলাক মাতিব লাগে, তেনেকুৱা এটা সিদ্ধান্ত লোৱা হ'ল। আৰু এতিয়া নিৰ্বাচনত যদি বিজয় হৈ যাওঁ নিশ্চয়কৈ UPPL দলৰ যিটো নীতি আদৰ্শ, যিটো লক্ষ্য শান্তি প্ৰতিষ্ঠা কৰা, সমন্বয় কৰা আৰু উন্নয়নটো যেনেকৈ ডিচিশ্যন লোৱা হয় কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে, এইটো সঠিকভাৱে ৰূপায়ণ কৰাত আমি কিছুমান পদক্ষেপ ল'ব পাৰিম বুলি আশা কৰিছোঁ। বড়ো ডাঙৰীয়া, শেহতীয়াভাৱে দেখা গৈছে যে পৰিষদীয় নিৰ্বাচনৰ পিছত বড়ো ৰাজনীতিৰ গতি প্ৰকৃতি সলনি হৈছে। আপোনালোক NDAৰ অংশীদাৰ আছিলে, কিন্তু আপোনালোকৰ চিৰবৈৰী দল BPFৰ সৈতে এতিয়া সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ আসন বুজাবুজি হৈছে, য'ত UPPLৰ কথাটো চৰ্চা হোৱা নাই। এইটোৱে বিধানসভা নিৰ্বাচনত কি ধৰণৰ এটা প্ৰভাৱ বিস্তাৰ কৰিব বা UPPLৰ ভূমিকাটো বিধানসভা নিৰ্বাচনত কি হ'ব? চাওক, আজিলৈকে আমাৰ এলায়েন্স চলি আছে আৰু ৰাজ্যত বা কেন্দ্ৰত এই সময়লৈকে আমি আলোচনাবিলাক কৰি আছোঁ, কিন্তু UPPL দল হিচাপে আমি 15টাৰ